এটা গাইছ লাইফ আপডেট মানে ওপৰৰ পৰা যি সৰি আছে বৰ্তমান মানে কাৰণটো কি মানে ধৰিবই পৰা নাই না শিক্ষাত সিহঁতৰ প্ৰব্লেম হৈছে না নতুনকৈ শিক্ষা কৰি এৰি দিছে ওপৰত না ছাৰ্ভিচিঙে নকৰে কি বা প্ৰব্লেম কিন্তু এটা কথা আমি যদি ড্ৰাইভাৰবিলাকে অলপো যদি এক্সিডেণ্ট হয় ডাইৰেক্ট মানুহবিলাকৰ সোধা পোছা লেঠা নাই কিন্তু ডাইৰেক্ট ক'ব ই মাল খাই আহিছে ইপিনে ড্ৰাইভাৰটো 2 দিন 3 দিন ধৰি গাড়ী চলাই আহি অলপ এক্সিডেণ্ট হ'ব পাৰে নাই এইবিলাক সোধা পোছা লেঠা নাই মানুহবিলাকৰ ডাইৰেক্ট নহ'লেবা পাব্লিক ধুলাই স্পটত পালি ডাইৰেক্ট পাব্লিক ধুলাই এতিয়া তাৰমানে ওপৰতটো কি ক'ব খালাকে নেকি তো গাইজ খোৱা নাই দিয়ক সেইটো আপোনালোকে বেলেগটো ভাবি নল'ব কিন্তু এটা কথা জীৱনত কাৰো এনেকুৱা আৰু হ'ব নালাগে তো যি হ'ল হৈ গ'ল বহু মানুহ মৰি গ'ল তো সিহঁতৰ ছাৰ্ভিচিঙৰ প্ৰব্লেম আছিলে তো ছাৰ্ভিচিংবিলাক ধুনীয়াকৈ কৰিব লাগে এনেই যধে মধে ওপৰলৈ পঠাই দিব নালাগে তো মোৰ পিনৰ পৰাই এইখিনিয়ে সিহঁতক অনুগ্ৰহ কৰি ক'লোঁ তো জয় হিন্দ।